নমস্কাৰ বন্ধুসকল, আজি যাব ওলাইছোঁ শিৱসাগৰ নাজিৰালৈ। কিয়নো শিৱসাগৰ নাজিৰাত অগ্নিনাভ মন্দিৰ আছে, বহুতো দেখি আছোঁ। বোলো ভাবিলোঁ আমিও এবাৰ চাই আহোঁ কেনেকুৱা লাগে, আৰু সেয়া কৰি পেলাই ঘৰৰ পৰা ওলাই দিলোঁ। আমি এতিয়া যাব ওলাইছোঁ আপোনাৰ বগীবিল হৈ পেলাই, কিয়নো বগীবিল হৈ গ'লে আমাৰ অকণ ওচৰ হয়, নহ'লে আকৌ আমি কলিয়াবৰ হৈ পেলাই ঘূৰিব লাগে, সেইপিনে বহুত দূৰ হৈ যায়। আৰু কিয়নো ৰাতি ওলালোঁ মানে ৰাতি গ'লে আমি ৰাতিপুৱা সময়ত ধুনীয়াকৈ পাই যাম, আৰু তাত গৈ ধুনীয়াকৈ অগ্নিনাভ মন্দিৰ দৰ্শন কৰি পেলাই আমি দিনে দিনে আমি ওলাই আহিব পাৰিম। সেইটো ভাবি ওলাই দিলোঁ, আৰু যোৱা কোনো ধৰণৰ প্লেন নাছিলে, পটকৈ ওলাই দিলোঁ আমি। তো এতিয়া আমি আহি পাইছোঁ নাৰায়ণপুৰ পৰা আমি এতিয়া বান্দৰদৰা যাম। এইপিনে পোনে যাব পাৰি বিহপুৰীয়া হৈ পেলাই, কিন্তু ৰাস্তাটো অকণ ঠেক, সেইবাবে ভাবিলোঁ কি নাই চিধা ৰাস্তাই যোৱাই ভাল। আৰু কি হয়, লগত ফেমিলি থাকিলে ধৰক ভিতৰ ৰাস্তাই যাবৰ কাৰণে অকণ অসুবিধাও হয়, যিহেতু আমি ফেমিলি লৈ পেলাই আহিছোঁ। তো আহি গ'লোঁ, এতিয়া পালোঁ আমি বান্দৰদৰা। এইপিনে বান্দৰদৰাৰ এখন গেট, আৰু এইফালে আমাৰ অসম। কিন্তু ৰাস্তাটো বহুত বেয়া। তো তেনেতে আহি আমি পালোঁহি আপোনাৰ সোৱণশিৰি দলংখনৰ কিনাৰতে দাদাজনে দোকানখন দিয়ে, আৰু পূৰা ৰাতিটো খোলা থাকে। অকল ম'হৰ মানে গাখীৰে দিয়ে, বহুত ধুনীয়া বনায়। আৰু এয়া আমি আহি পালোঁ বগীবিল বাৰু প্ৰথম বনাওঁতে আপোনালোক কোন আহিছিলে বাৰু? আমি কিন্তু বহুত গ'লোঁ দেই পিকনিক খাবলৈ। কমেণ্ট কৰি জনাবচোন কোন আহিছিল। ৰাতি ভিউটো কিন্তু বহুত ভাল লাগে, ইয়াত লাইটবোৰ জ্বলাই থয়, আৰু কুঁৱলীও বহুত বেছি, ৰাস্তা দেখাই নাপায়। আৰু গাড়ীখন মই চলাই আহি আছোঁ, লাহে লাহে গৈ আছোঁ। আৰু এতিয়া বাজিলে 6টা, আমি আহি পালোঁ শিৱসাগৰ নাজিৰাত। আৰু ৰুম এটা ল'লোঁ, যিহেতু গা পা ধুব লাগিব, মন্দিৰত সোমাম। আৰু ল'ৰা ছোৱালীকেইটা চাওকচোন, ইহঁতৰ কিমান উৎপাত। বৰ্তাকে বোলে অকণমান মই শুই লওঁ, সৰু লাগি আছে, সেইকাৰণে ভিতৰত গৈ ভিডিঅ' চিডিঅ' নবনালোঁ, ফটো এখনকে মাৰিলোঁ, আৰু দৰ্শন কৰি আমি উভতি দিলোঁ। আৰু এইবাৰ আহিছোঁ আমি কাজিৰঙা হৈ এপাক ঘূৰি যাম বুলি ভাবিলোঁ, আৰু ভাত পানীও খাই দিলোঁ, ভোক লাগিছে বহুত। ফাইনেলি আহি পালোঁ কাজিৰঙা নেশ্যনেল পাৰ্ক, আৰু ইয়াতে জীপ চাফাৰী কৰিম বুলি ভাবিলোঁ, আৰু ঘূৰি আছোঁ গোটেইকেইটা। ভাল লাগিছে চাওকচোন, সেই সৰু হৰিণাকেইটা ইমান ধুনীয়া লাগিছে সিহঁতক দেখিবলৈ। আপোনালোকে বাৰু কোনে কেইবাৰ ঘূৰিছে ইয়াত কমেণ্ট কৰি জনাবচোন। মই বাৰু এইবাৰ দুবাৰহে গৈছোঁ। এবাৰ এখন প্ৰগ্ৰেম আছিলে, যিহেতু মই ফটোগ্ৰাফীও কাম কৰোঁ, তাৰ বাবে তাতে এখন বৰগছ ৰিজৰ্ট আছে, য'ত আমি ষ্টে কৰিছিলোঁ, আৰু ইয়াত চাফাৰী কৰিছিলোঁ আহি। চাই থাকক ভিডিঅ'টো, যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু বহুত কষ্ট কৰি ভিডিঅ'বিলাক লোৱা হয়, আৰু আপোনালোকে অকণ মৰম দিলে ভাল লাগে। আপোনালোকে কোন জেগাৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্ট কৰি জনাবচোন। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু ভাবিলোঁ ফটো এখন উঠি লওঁ, ইয়াতে ফটো এখন উঠি ল'লোঁ। এই পানীৰ মাজত থকা গছকেইডালত চাওকচোন, ইমান সৰু কাছকেইটা ওপৰত ঠিক এনেকৈ ৰখি ৰ'দ লৈ আছে। ভিডিঅ'টো ইমানেই, আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।